সেলফ হেল্প গ্ৰুপৰ মহিলাসকলে লাভ কৰিলে 10,000 টকা। নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত সেলফ হেল্প গ্ৰুপৰ মহিলাসকলে আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা MMA আঁচনিৰ অধীনত 10,000 টকা লাভ কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে উপস্থিত থাকি আনুষ্ঠানিকভাৱে সেই সমষ্টিৰ অন্তৰ্গত মহিলাসকলক 10,000 টকা প্ৰদান কৰে। পিছে আপোনালোকে এই আঁচনিৰ অধীনত 10,000 টকা কেতিয়া লাভ কৰিব? চৰকাৰে ইতিমধ্যে সেই তাৰিখো ঘোষণা কৰিছে। মই এটাকে সমষ্টিৰ নাম আৰু সেই সমষ্টিৰ অন্তৰ্গত সেলফ হেল্প গ্ৰুপৰ মহিলাসকলে এই 10,000 টকা কেতিয়া লাভ কৰিব এটাকে মই কৈ দি আছো। নলবাৰী বিধানসভা সমষ্টিত ইতিমধ্যে আজি 22 আগষ্ট তাৰিখে আঁচনিৰ টকা দিয়া হ'ল আৰু তাত উপস্থিত আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে। জাগিৰোড বিধানসভা সমষ্টিত 23 আগষ্ট অৰ্থাৎ অহাকালি দিয়া হ'ব। মাৰ্গেৰিটাত 24 তাৰিখ, ধুবুৰী বিধানসভা সমষ্টিত 25 আগষ্ট তাৰিখে দিয়া হ'ব। পাথাৰকান্দিত দিয়া হ'ব 1 ছেপ্টেম্বৰ তাৰিখে, হুজাই সমষ্টিত 2 তাৰিখে, জালুকবাৰী আৰু লাহৰীঘাট সমষ্টিত দিয়া হ'ব 3 তাৰিখে, ঢেকিয়াজুলিত 4 তাৰিখ, মানকাছাৰ ছেপ্টেম্বৰৰ 6 তাৰিখ, গৌৰীপুৰ 16 তাৰিখ, বিশ্বনাথ সমষ্টিত দিয়া হ'ব 25 তাৰিখে, জোনাই সমষ্টিত 26 তাৰিখ, তিনিচুকীয়া সমষ্টিত 27 তাৰিখ আৰু ৰংখাং বিধানসভা সমষ্টিত দিয়া হ'ব ছেপ্টেম্বৰৰ 28 তাৰিখে। আৰু কোন সমষ্টিত চৰকাৰৰ কোনগৰাকী মন্ত্ৰী উপস্থিত থাকিব সেয়াও নিৰ্ধাৰিত কৰি দিয়া আছে। তো এইখিনি আছিল আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ সময়সূচী। ইয়াৰ পিছত অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ কি অহা বছৰ জানুৱাৰী মাহতো এই আঁচনিৰ ধন বিভিন্ন সমষ্টিত দিয়া হ'ব। অৱশ্যে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ কোন তাৰিখে কোন সমষ্টিত দিয়া হ'ব এই বিষয়ে ইতিমধ্যে তাৰিখ ঘোষণা নকৰিলেও কোন মাহত কোন কেইটা সমষ্টিত এই আঁচনিৰ ধন দিয়া হ'ব এইটো অৱশ্যে ঘোষণা কৰা হৈছে। স্ক্ৰীনত আপোনালোকে দেখা পাইছে কোন মাহত কোন সমষ্টিত আঁচনিৰ ধন মোকলাই দিয়া হ'ব। ভিডিঅ'টো পজ কৰি আপোনালোকে চাই ল'ব পাৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।